কুৱেশ্যন এয়া 4টা অপশ্যন আপোনালোকে দিব পাৰে এনসাৰ দিয়ক টাইম ওভাৰ এয়া মৌচুম বৰগোহাঁই টপত আছে নেক্সট কুৱেশ্যন গৈছো অকমান খৰকে গৈছো সময়ৰ যেহেতু নাটনি মোবাইলবোৰ অকমান ওপৰলৈ আপোনালোকে দি দিয়কচোন যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে সেইসকলে মোবাইলবোৰ ওপৰলৈ দি দিয়ক বসন্তৰ আগমন আৰু বৰ্ষা ঋতুৰ আৰম্ভণিৰ সৈতে কোনটো বিহু উদযাপন কৰা হয় টপত এয়া এনে 1950 নম্বৰ পাইছে নেক্সট কুৱেশ্যনলৈ গৈছো গৰু বিহুৰ দিনাখন লাও বেঙেনা ছটিয়াবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলিডালৰ নাম কি আগৰ কিজন অকমান আঁতৰি দিলে ভাল হয় ষ্টেজত মঞ্চত কাম কৰি থকা দাদা কিজনক কৈছো অকমান সময় ৰৈ দিয়ক এটা অনুষ্ঠান চলি আছে দাদা এটা অনুষ্ঠান চলি আছে আপোনালোকে খন্তেক সময় ৰৈ দিয়ক দীপা 2908 নম্বৰ পাইছে তেখেতে কিন্তু 1200 স্পীড দেই ৰাতি টেক্সটো বেছি কৰে চাগে গৰু বিহুৰ দিনা কিমান বিধ শাক খোৱাৰ পৰম্পৰা আছে কিমান বিধ এইটো কুৱেশ্যনৰ যদি এনসাৰ নাজানে ইয়াত আৰু আমি বিহু চাই থকাৰ লাভ নাই আৰু এয়া কি দেখিছো কেৱল বোলে অকল 44 জনহে শুদ্ধ উত্তৰ দিছে 50 জনৰ ভিতৰত অকল 44 জন 44 জনে শুদ্ধ উত্তৰ দিছে বাকি 6 জন মেথছত চোকা নহয় যি দেখিছো কোনটো বিহু নৃত্য আৰু গীত কেৱল মহিলাই পৰিৱেশন কৰে এইটো যে নোৱাৰিলে শিকিয়ে আৰু দেই ৰাতি বিহু হুঁচৰি বিহু মুকলি বিহু জেং বিহু এবাৰ চিঞৰি দিয়ক এয়া মহিলাৰ জোৰ চাওচোন কোনে পালে 4846 জন শুদ্ধ উত্তৰ পৰম্পৰা মেখেলা চাদৰ নিম্নলিখিত কোনটো সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয় কপাহ মুগা পাট সিল্ক এৰি বেছৰ আৰু ওপৰৰ সকলোবোৰ কোনটো এটো বেলেগ দে গুগলত চাইও কৰে আৰু বেলেগ মহিলাসকলক কৈ দিয়ে এয়া মহিলাৰ একতা এতিয়া চাও কিমানে শুদ্ধ উত্তৰ দিছে 45% কিমানে দিছে মৌচুম বৰগোহাঁই 5597 নম্বৰ পাইছে বৈদ্য চুকাচোন মতা লৰা মৌচুমে জেং বিহু কিহৰ কথা গম পায় মহিলা এটা বিহুৰ কথা গম পায় মৌচুম ভাল দেই প্ৰতিটো বিহুৰ আগৰ দিনা কি কোৱা হয় কি প্ৰতিটো বিহুৰ আগদিনা কি নামে জনা যায় আমেতি দুমাহী উৰুকা ওপৰৰ কোনো এটাই নহয় কি হয় এতিয়া বিহু যিয়ে নহওক মুকটো গৰু বিহু বুলি কয় ঘৰত এতিয়া উৰুকা বুলি ক'ব লাগিব মই 49 জনে শুদ্ধ উত্তৰ দিছে আপোনালোকে আঙুলিকেইটা স্পীডত চলা কেৱল 30 ছেকেণ্ড সময় দিয়া হৈছে দেই 45% জনে শুদ্ধ উত্তৰ দিছে বাকি 5 জন হে আৰু উৰুকা বদলি গৰু বিহু হাত বিহুৰ তৃতীয় দিনা বিহুটোৰ নাম কি গোখাই বিহু চেৰা বিহু তাঁতৰ বিহু নাঙলৰ বিহু এটো শুদ্ধটো দিব লাগিব কিন্তু সৰু সৰু শিশু হক বা মানুহৰ গাত বোলে গোখাই হুমাই থাকে তো শুদ্ধ উত্তৰ 30 জনেহে দিছে বাকি 20 জন ফেল শুদ্ধ উত্তৰ মৌচুম বুঢ়াগোহাঁই
টপত আছে কিন্তু দেই লৰা কোন চাব লাগিব এতিয়া হুঁচৰি দল এটাত এজন মানুহক ছাতি আৰু মোনা লৈ থকা দেখা যায় তেওঁক কি বুলি জনা যায় নামতি মুখিয়া মেধি বাৰিক মুঠতে মোনা লৈ থকাজন আমি বেলেগ কিবা এটা বুলিয়ে গম পাওঁ কিন্তু আপোনালোকে যিভাৱে ভাবক আৰু দেই শুদ্ধ উত্তৰ দিয়ক কিন্তু মোনা লৈজন বেলেগ কোনোবাহে আপোনালোকে শুদ্ধ উত্তৰটো দিয়ক কিমান জনে দিয়ে চাওঁচোন 25 জন বাকি 25 জন ফেইল কেজন 7 জনে শুদ্ধ উত্তৰ অকল 7 জনেহে বোলে শুদ্ধ উত্তৰ দিছে ইয়াতো মৌচুম বৰগোহাঁই এই লৰাটো কিন্তু মানিব লাগিব দেই বিহু দলটো এটা উলমাই লোৱা ৰছীডালক কি বোলা হয় ৰছী কণাই ৰছী বৰজৰী আৰু শিৱজৰী কণাই জৰী বৰজৰী আৰু শিৱজৰী এটো শুদ্ধ উত্তৰ দিয়ক কি নহলে শিৱজৰী লাগি যাব কিন্তু দেই শুদ্ধ উত্তৰ দিব কিন্তু ইফালে পিছত শিৱজৰী লাগি গলে মোক নকব কিন্তু বোলে কমিটিৰ মানুহে কলে শিৱজৰী বোলে লগাই ললো শেষ আৰু মই পিছনা পাব লাগিব মৌচুম বৰগোহাঁই এই মানুহজন চাব লাগিব দেই কোন হয় গগনা দুবিধ পুৰুষে বজোৱা গগনা বিধৰ নাম কি ৰামধন গগনা সেনাই গগনা লহৰী গগনা আৰু বিহৱা গগনা এতিয়া কোনটো গগনা ছোৱালীসকলে পাৰিব লাগে বুলি মই ভাবো কাৰণ কেলে ছোৱালীসকলে সেনাই লগত থাকেতো আৰু সেনাই কাৰণে গগনা বজায় কিন্তু সেনায়ে কি গগনা বজায় নাজানিলে কিন্তু বহুত অসুবিধা হ'ব তেওঁলোকৰ দেই সেনাই গুচি যাব এটা কিমান জনে শুদ্ধ উত্তৰ দি চাব লাগিব কিমান জনে দিলে 25 জনে দিলে এতিয়া শুদ্ধ উত্তৰ কোনে দিছে মৌচুম বুঢ়াগোহাঁই বৰগোহাঁই ক্ষমা কৰিব মৌচুম বৰগোহাঁই বৰ ডাঙৰ গোহাঁই দেই সেইকাৰণে গোহাঁই বিহু বুজিছে নাই বিহু নৃত্য গীতত বজোৱা সুতুলি বাদ্যযন্ত্ৰ কিহেৰে সজা হয় কাঠেৰে লোহাৰে বাঁহেৰে মাটিৰে হে উত্তৰবিলাক চিঞৰি দিছে নহব দেই এটো কেজু হৈছে কিন্তু এনে গুগলটো দিয়া হৈছে আপোনালোকে আকৌ চিঞৰি দিছে 36 জনে শুদ্ধ উত্তৰ বাকি 14 জনে চাগে গগৰ আচ্ছা তেখেতে 10,000 চুলেই আপোনালোকে কি কৰি আছে অকমান জোৰ দিয়ক এনেকে হলেতো নহব ন হ'ব লাগিব বিহুক জাতীয় উৎসৱৰ মৰ্যাদা প্ৰদান কৰা প্ৰথমজন আহোম ৰজা কোন স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গদেউ ৰুদ্ৰ সিংহ স্বৰ্গদেউ গৌৰীনাথ সিংহ আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ এইটো উত্তৰ নাজানিলে কিন্তু বহুত ডাঙৰ লাজৰ কথা আমি এডোখৰ এনেকুৱা ঠাইত থাকো য'ত ইতিহাস আছে আৰু ইতিহাসৰ প্ৰত্যেকজনৰ নাম কিন্তু আমাৰ ইয়াত খপনি ফুটিছে এই শিৱসাগৰত নাজানিলে বহুত লাজৰ কথা কিমান জনে জানে চাওঁ কিমান জনে পাৰে চাওঁচোন 24 জনে এইটো বৰ লাজৰ কথা এতিয়া কোনে পালে সেইটোহে মেইন কথা 7 কৰড় বুলি ক'ব লাগিব এতিয়া মই মৌচুম বৰগোহাঁই এই মানুহজন কিন্তু বিহুতীয়ে কাণত পিন্ধা অলংকাৰৰ নাম কি কেৰুমণি থুৰীয়া নেত্ৰমণি থুৰীয়া সোণমণি থুৰীয়া আৰু ৰূপমণি থুৰীয়া এইটো কিন্তু মৌচুম বৰগোহাঁই নোৱাৰিলে ডাঙৰ কথা হ'ব দেই কোনে পাব এতিয়া 38 জন দিছে এইবাৰো মৌচুম বৰগোহাঁই ই নিলে আৰু মই গম পাইছো সেনায়ে কৰবাত সেনেহীৰ মন ভুলাই আছে মই গম পাইছো বিহু নৃত্য কৰা ডেকাসকলে কঁকালত মেৰিয়াই থোৱা বস্ত্ৰবিধৰ নাম কি হাছতি গামোচা চেলেং টঙালি এটো জানিব লাগিব আপোনালোকে পুৰা স্পিড কৰক গম পাইছে এই ৰাতিৰ যে কম্বল ঠাণ্ডা দিনত কম্বলখন লৈ আৰু টুক 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 কৰে এটো কৰক আপোনালোকে এটা মনে মনে চাও কিমানে পাইছে আৰু 15টাহে প্ৰশ্ন আছে দেই 4 3 2 1 42 জন বাকি 8 জনে চাগে মেছেজ নকৰে এবাৰ মৌচুম বৰগোহাঁই 12892 এই মানুহজনক মই লৈ যাব লাগিব বুজিছা এই কাম আছে ঢোলৰ খোলাটো কি গছৰ কাঠেৰে তৈয়াৰ হোৱাটো ভাল চাম গছ কঁঠাল গছ কদম গছ
শিৰিষ গছ কি গছ জোৰে কক বোলে লাগিলে এঠা এৰাত নাই হয় নাই মিঠাতেল লগাব লাগিব হৰিহৰ মাজত থব লাগিব তেতিয়াহে হ'ব এইবাৰ মৌচুম বৰগোহাঁইকে ডাঙৰকে হাত চবেৰা দিয়ক চবে জোৰে দিয়ক আৰু অলপ নাম পাওক বিহু নাচনীসকলে বন্ধা খোপাটোৰ নাম কি খোপা ঘিলা খোপা মই কিবা ঘিলা পিঠাহে শুনিছিলো দেই ঘিলা খোপা কলডিলীয়া খোপা এতিয়া খুব ফেমাছ নেঘেৰি খোপা আৰু তগৰ খোপা নেঘেৰি হয়তো এতিয়া মৌচুম যাব লাগিব মৌচুম কি হয় এইটো অলপমান মই গম পাইছো তেখেতে চেনেহীৰ পিছত ধৰি থাকে 27 জনে শুদ্ধ উত্তৰ দিছে এতিয়া চাওক কোনে পায় প্ৰথম পুৰস্কাৰটো 1-2 মৌচুম বৰগোহাঁই 14,811 বহাগ বিহুত বিহুতিয়ে উঠত লগোৱা ৰং বিধৰ নাম কি হয় জোৰে কক চেনেহীক চেনাই বৰহমথুৰি লাগিব নাই কাক লাগিব হাত দামকচোন মেট্ৰিক পৰীক্ষা পাছ কৰা সকল নহয় আকৌ দেই এইবিলাক সব পঢ়ি শুনি চাকৰি লোৱাৰ পাছত তাৰ আগত কিন্তু সেই চেনেহী পৰা বৰহমথুৰি নৰব কিন্তু ঘৰত চিকনি এচাৰিয়ে কোবাব পিছত বোলে চেনাইও বোলে নঙলা মাৰ খাইছে মৌচুম বৰগোহাঁই আকৌ 15,775 এতিয়া আহিব আমাৰ 19 নম্বৰ প্ৰশ্নটো কাক ঢোলৰ যাদুকৰ আখ্যা দিয়া হৈছে মঘাই ওজা নৰা মোজা হলিৰা মোজা আৰু কৰুণা ওজা কৰুণা বুলি কৈ দিওঁতে কিন্তু আপোনালোকে 2019-20 খুচি নাযাব নহলে আকৌ মাস্ক লগাব লাগিব দেই কাক কোৱা হৈছে জোৰে কক মৌচুম কি হয় এইটো চাওক জিলিকি আছে টপত চিন্ময় এটা কথা দেই চিন্ময় ছেকেণ্ডত গৈ আছে কিন্তু এতিয়া পৰা নহয় অথনি পৰা চিন্ময় গৈ আছে ছেকেণ্ডত বিহু নৃত্য গীতত বজোৱা হুতুলি বাদ্যযন্ত্ৰ কেইটি ফুটা থাকে এটা তিনিটা দুটা চাৰিটা কেইটা দুটা বুলি কোনে কৈছে কোনোবাই দুটা বুলি কৈছে দেই 24 জন এইবাৰো নাই মৌচুমে পাইছে মই নাম ল'ম দুবৰী চিন্ময় কাটি দুবৰী আগত গৈছে কিন্তু দেই এজনী ছোৱালী গৈছে সেই ছোৱালীজনীৰ কাৰণে চেনেহীৰ কাৰণে সকলোৱে হাত চালি বুজাওক সকলোৱে পেপাত মুখেৰে ফু দি বজোৱা অংশটোৰ নাম কি নলিচা ফুৱনি চুপহী আৰু গুংগা এতিয়া গুণ্ডা নহয় আকৌ দেই গুণ্ডা বুলি কৈ নিদিব আকৌ কি হয় হাতৰ আঙুলি আপোনালোকে স্পীডত লগাওক মাৰ্বেলছৰ ফ্লেছ আছে চাইছিলে ভংকে 1 ছেকেণ্ডত যে আপোনাৰ 50 কিলোমিটাৰ গুচি যায় হেনেকে দৌৰক তেতিয়া গম পাব এতিয়া কোনে পাইছে 30 জনে শুদ্ধ উত্তৰ দিছে এতিয়া চাও সাত কৰো ক'ব লাগিব এতিয়া JMH মৌচুম কথা নকওঁ JMH এইটো ছদ্মনাম দেই ছদ্মনাম লৈ আহিছে কিন্তু গগনা দুবে মহিলাই বজোৱা গগনা বিৰ নাম কি এইটো কিন্তু যদি চেনেহীয়ে নাজানে কিন্তু লাজৰ কথা হ'ব কিন্তু মৌচুমে জানিব লাগিব আকৌ দেই ৰামধন গগনা বাঁহৰ গগনা কেতকী গগনা নে লহৰী গগনা ক্ষমা কৰিব লাহৰী গগনা এতিয়া জানো কলডেলিয়া খোপাত পানী দিব লাগিব 36 জন এটা কোনে পাইছে ৰাইজৰ বিপুল দাবিত মৌচুম পুনৰবাৰ চিন্ময় আকৌ আহি পৰিছে দেখিছে চিন্ময় মনে মনে গুলিয়াই আছে কিন্তু ফলিছে মানে মৌচুম সাৱধান দেই বহাগ বিহু শেষৰ দিনা বিহু কি বুলি কোৱা হয় গোসাই বিহু নাঙলৰ বিহু চেৰা বিহু তাঁতৰ বিহু এইটো কি বিহু চাব লাগিব জোৰে চিঞৰি দিয়কচোন কি বিহু নাই যোৱা কোনোবাই গোসাই বিহু বুলি কৈছে জোৰে চিঞৰক এটা চাব লাগিব কেজনে শুদ্ধ উত্তৰ দিয়ে যদি এইটো শুদ্ধ উত্তৰ দিব নোৱাৰে তেনেহলে আচ্ছা 30 জন মই মঞ্চৰ পৰা নাযাওঁ এতিয়া আৰু অকমান দেৰি থাকিম 7 মিনিট থাকিম এইবাৰ কিন্তু মৌচুমক আঁতৰাই প্ৰাণজিত আহি গ'ল
এইবাৰহে একদম দিছে এতিয়া চেনেহীৰ মনত প্ৰাণজিতৰ আগমন বিহুক আদৰণি আৰু বিদায় জনোৱা ফুল বিধৰ নাম কি নাহৰ তগৰ কপৌ আৰু এজাৰ নাহৰ আৰু এজাৰ কপৌ আৰু তগৰ এটো বৰ দেখোন 19-20 নম্বৰ প্ৰশ্ন শুদ্ধ কৈ দিব দেই মৌসুম চিন্ময় দুবৰী আৰু কোন আছিলে প্ৰাণজিত একদম স্পিডত আঙুলি চলাব লাগিব মোৰ মৌসুমলৈ অলপ সন্দেহ এইটো কি কৰিলে আকৌ এতিয়া 14 জনে শুদ্ধ উত্তৰ দিছে এটো অকমান গৰ্বৰ হৈ গৈছে বুইছা আচ্ছা দেখিলা এটো দুবৰী কিন্তু মানিব লাগিব দেই দুবৰী ডক্টৰ কাৰণে এটা জোৰেৰে হাত চাপৰি জোৰেৰে দিয়ক এগৰাকী নাৰী আগবাঢ়ি গৈছে আৰু নাৰীয়ে সহযোগ কৰক জোৰেৰে হাত চাপৰি দিয়ক বিহুত ব্যৱহাৰ হোৱা মহৰ শিঙৰ পেপা কেই প্ৰকাৰৰ 3 1 4 2 কেই প্ৰকাৰৰ এটা চাব লাগিব কেই প্ৰকাৰৰ দেই এটা মঙৰ শিঙৰ পেপা কোনে কোনে বজায় হাত ডাঙকচোন কোনে কোনে বজায় এইফালে থকা কোনে কোনে বজায় এইফালে কোন এইফালে এয়া দুজন ওলাইছে এতিয়া মোৰ সন্দেহ হৈ গৈছে কেজনে শুদ্ধ উত্তৰ দিব 3 1 4 2 29 জন মানিব লাগিব দেই বজাব নাজানিলে কিন্তু উত্তৰটো জানে এবাৰ দুবৰীকো লগ কৰিব লাগিব দেই তেখেতো গৈ আছে অসমৰ কোনখন বোলছবিত প্ৰথমবাৰৰ বাবে বিহুক অন্তৰ্ভুক্ত কৰিছিল ইন্দ্ৰমালতী অঞ্জনা জানমণি আৰু স্মৃতিৰ পৰশ কোনখন বোলছবিত প্ৰথম বিহুক অন্তৰ্ভুক্ত কৰিছিল কোনখন বোলছবি মানে সিনেমা আজিকালি বোলছবি বুলি ক'লে পঞ্চম মাইনাহঁতে বুজি নাপায় ইংৰাজী পাহৰি গৈছে আৰু 4টা প্ৰশ্ন আছে এলবিয়ে গৈছে আৰু 4টা প্ৰশ্ন আছে অতি সোনকালে আমি উত্তৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে জোৰে চলাব ঢোলৰ হাতেৰে চাপৰ মৰা ফালটো কি বোলে তালি চাপৰ গুমনি আৰু কুপনি কি বোলে সোনকালে আপোনালোকে আঙুলি চলাওক দেই আৰু অকমান আৰু 3টা কোৱেশ্চন আছে আপোনালোকে স্পিডত কৰক অলপ জলদি কৰক তাৰ পাছতে আৰু বহুত অনুষ্ঠান আছে সাংস্কৃতিক খণ্ডি আছে আমাৰ দীপলিনা ডেকা আহিব আমাৰ সমীৰণ দা আহিব বহুত বিভিন্ন ৰকমৰ গীত গাব তেওঁলোকে 28 জন এটা কোনে পাইছে এলবি ওপৰলৈ গুচি গ'ল আৰু 3টা প্ৰশ্ন কোনজন আহোম স্বৰ্গদেৱে প্ৰথম ৰংঘৰ বাকৰিত বিহু উদযাপন কৰিছিল 15 তাৰিখে হয়তো সকলো ইয়াত থকা 90% 15 তাৰিখে কৰিছিল ৰংঘৰলৈ এইটো প্ৰশ্ন উত্তৰ নাজানিলে কিন্তু খুব লাজৰ কথা হ'ব স্বৰ্গদেউ গৌৰী শংকৰ সিংহ ৰুদ্ৰ সিংহ ক্ষমা কৰিব প্ৰতাপ সিংহ আৰু ৰাজেশ্বৰ সিংহ গৌৰীনাথ সিংহ ৰুদ্ৰ সিংহ প্ৰতাপ সিংহ ৰাজেশ্বৰ সিংহ আৰু 2টা কোৱেশ্চন আছে এটো শুদ্ধ উত্তৰ দিয়ক আমি প্ৰথমজনক বিচাৰি উলিয়াম ক'ত আছে কোন হয় চাব লাগিব এলবি কোন ঢোলত মাৰিলে কুবোৱা ফালটোক কি বোলে চাপৰ তালি গুমনি আৰু কুবনি সোনকালে দিব আৰু মাত্ৰ এটা কোৱেশ্চন আছে এইটো কোৱেশ্চনৰ শুদ্ধ উত্তৰ দিয়াজনক চাব লাগিব কোন হয় শেষৰটো কোৱেশ্চন শেষৰটো প্ৰশ্নৰ শেষৰটো উত্তৰ আৰু আপোনালোকে হাতখন আৰু আঙুলিটো আৰু ইন্টাৰনেট জয় শ্ৰী কৃষ্ণ বুলি কৈ আৰু মাৰি দি দিব আৰু দেই কিন্তু মৌসুম মই লগ কৰিম দেই কোন হয় চাব লাগিব টুৰিষ্টাৰ কিন্তু 21টা প্ৰশ্নৰ উত্তৰ তেখেতেই দিছে চাব লাগিব দেই শেষৰটো প্ৰশ্ন প্ৰাণজিত ওপৰলৈ আহিলে এতিয়া প্ৰাণজিত শেষৰটো প্ৰশ্ন মানুহৰ বিহু বহাগ মাহৰ কেই তাৰিখে পালন কৰা হয় 30 তাৰিখে 3 তাৰিখে 2 তাৰিখে 1 তাৰিখে এইটো কুৱেশ্যনৰ এনসাৰ যদি শুদ্ধ নিদিয়া আটাইতকৈ লাজৰ কথা হ'ব কিন্তু যিসকল হে 50 জন হক বা আন সকলো বহুত লাজৰ কথা হ'ব যদি এইটো 50 ৰ ভিতৰত যদি 50 নাপায় বহুত লাজৰ কথা হ'ব চাও কিমানে পায় কোনো নকব আমি শেষত জোৰকে চৰি কোন তাৰিখে পালন কৰা হয় কোনো নকব এটো শেষৰটো প্ৰশ্ন আৰু শেষৰটো উত্তৰ মানুহৰ বিহু বহাগ মাহৰ কেই তাৰিখে পালন কৰা হয় 30 3 2 1
ইতিমধ্যে সম্পূৰ্ণ হৈছে ৰিজাল্টটো মানে ওলাব 1 নম্বৰ কোন লাইছে প্ৰাণজিত 1 নম্বৰ প্ৰাণজিতৰ কাৰণে ডাঙৰ এটা হাত চাপৰি হ্যালো ইতিমধ্যে আমি কুইজ প্ৰতিযোগিতা সামৰণি মাৰিছো আমি কুইজ পৰিচালকজনক আমি মঞ্চত বিচাৰিছো